গুৱাহাটী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল ঘোষণা আসুৰ দখলত মহাবিদ্যালয়খনৰ ছাত্ৰ সভা 11টা পদৰ ভিতৰত 11টাই আসুৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয় নিৰ্বাচনী ফলাফল ঘোষণা কৰি অনুসৰি ক্ৰমে সভাপতি পদত জয়লাভ কৰে দীক্ষিতা দাস উপসভাপতি অমৰজ্যোতি ফুয়া সাধাৰণ সম্পাদক অভিজিত কলিতা সহ সাধাৰণ সম্পাদক জিন্তু ভগৱতী ক্ৰিয়া সম্পাদক ৰণদীপ মালি সাংস্কৃতিক সম্পাদিকা জিমনি ৰাজবংশী আলোচনী সম্পাদক অঞ্জন দাস তৰ্ক সম্পাদিকা হিনামণি দাস ছাত্ৰ জিৰণী কোঠাৰ সম্পাদক ৰাজেশ ৰয় ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা হিচাপে কংকনা দেৱী জয়যুক্ত হয় সপোনজন লাগিছে যে ভাবা নাছিলো কিন্তু অশেষ বহুত ধন্যবাদ পশ্চিম গুৱাহাটী মহাবিদ্যালয় আৰু আমাৰ মাজত এতিয়া আমাৰ নতুন সাধাৰণ সম্পাদক আছে তো গতিকে সাধাৰণ সম্পাদক ডাঙৰীয়া আপোনাৰ আজি এই জয়ী লাভ কৰাৰ পিছত আপোনাৰ মানে কেনেকুৱা এটা অনুভৱ হয় এইটো ক্ষেত্ৰত এটাই কথা কওঁ পশ্চিম গুৱাহাটী জিলিকিব ছাত্ৰ সমাজ জিলিকিব সদৌ অসম ছাত্ৰ সন্থা জিলিকিব আৰু প্ৰতিধ্বনি সদায় বাজি থাকিব পশ্চিম গুৱাহাটীৰ সমূহ ছাত্ৰ সমাজক বহুত বহুত ধন্যবাদ পশ্চিম গুৱাহাটী মহাবিদ্যালয় এই বছৰ 2024-25 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত আসু সমৰ্থিত প্ৰাৰ্থী হিচাপে এজন প্ৰতিদ্বন্দ্বীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিলে আজি সাধাৰণ নিৰ্বাচনত 10টা প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা হিচাপত প্ৰস্তুত হৈছিলে ইলেকশ্যন হৈছিলে সেই নিৰ্বাচনখনত গোটেই 10জন আমাৰ আসু সমৰ্থিত প্ৰাৰ্থীয়ে জয়যুক্ত বহু দূৰৰ ভোটত বহু মূল্যৱান ভোটত জয়যুক্ত লাভ কৰিব সক্ষম হৈছে সকলোকে বহুত বহুত ধন্যবাদ জয়টো পশ্চিম গুৱাহাটী মহাবিদ্যালয় জয় আই নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com